কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী আমাৰটো কাৰ্যকৰ্তাই সিদ্ধান্ত লৈছে লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছক আমি পৰাভূত কৰিম। কংগ্ৰেছ ক'ত আছে শোণিতপুৰ জিলাত ভাই আপোনালোকে এনে কৈ দিয়ে। অহা দিনবোৰত আপোনালোকে দেখিব শদিয়াৰ পৰা ধুবুৰী, উত্তৰ পাৰ, দক্ষিণ পাৰ, পাহাৰ, ভৈয়াম সকলোতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পতাকা উৰি থাকিব। কংগ্ৰেছৰ মিত্ৰতাটো ভেজাল মিত্ৰতা। কংগ্ৰেছে মিত্ৰ দলক জ্বলাই খায়। ৰাতি নিশা মিটিং কৰে, তাৰপিছত ৰাতিপুৱাকৈ এলায়েন্স নহ'ব, আকৌ দিনটো যায় আকৌ ৰাতিকৈ এলায়েন্স হ'ব। কংগ্ৰেছৰ মিত্ৰতাত কংগ্ৰেছৰ মিত্ৰই বহুত কষ্ট খাবলৈ হয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত মানুহে গমেই নাপায় যে কেতিয়া মিত্ৰতা হৈ গ'ল, কেতিয়া চিট ভাগ বতৰা হৈ গ'ল আৰু ধুনীয়াকৈ আমাৰ কাৰ্যকৰ্তাই স্বীকাৰ কৰি লয় আৰু ধুনীয়াকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু বিজেপি প্ৰাৰ্থীক জিকাবলৈ মিত্ৰজোঁটৰ সদস্যই লাগি ভাগি এটা পৰিৱেশ ৰচনা কৰে। কংগ্ৰেছত মিত্ৰ দলৰ লগত এগ্ৰিমেণ্ট হ'লেও তলৰ মানুহে এগ্ৰিমেণ্টটো মানিবলৈ সাজু নহয় আৰু আমি ক'ব খুজিছোঁ যে কংগ্ৰেছে অহা নিৰ্বাচনত লিডাৰ অফ অপজিশ্যন পাবৰ কাৰণে যিমান বিধায়ক পাব লাগে এই বিধায়কো নাপায়। অভূতপূৰ্ব ৰায়দান হ'ব, অভূতপূৰ্ব বুলি কৈছোঁ। আপোনাৰ আৰু মোৰ কল্পনাৰ বাহিৰে ৰায়দান হ'ব। যিটো ৰায়দান হ'ব ময়ো কল্পনা কৰা নাই, আপুনিও কল্পনা কৰা নাই, তেনেকুৱা এটা চুনামি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে চলি আছে। শূন্য নহয়, শূন্য কেনেকৈ হ'ব? কংগ্ৰেছ থাকিব, কিন্তু কংগ্ৰেছ বিলুপ্ত হৈ যোৱা অৱস্থাত থাকিব।